অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক সফল কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ধাৰাবাহিকভাৱে বিশেষ সজাগতা আৰু সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত চলিত ফেব্ৰুৱাৰী মাহটো সম্পূৰ্ণ সেৱা মাহ হিচাপে পালন কৰা হৈছে। বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত মহিলা আৰু জ্যেষ্ঠ নাগৰিককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ কেইবা শতাধিক বাহনৰ নথিপত্ৰজনিত সমস্যা থিতাতে সমাধান কৰা হৈছে। ইয়াৰ উপৰিও পথ সুৰক্ষা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেশ্যন চেণ্টাৰৰ সহযোগিতাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত 400ৰো অধিক ছাত্ৰ-ছাত্ৰীক দুচকীয়া বাহন চলোৱাৰ নীতি-নিয়ম আৰু অনুজ্ঞাপত্ৰ আবেদন প্ৰক্ৰিয়া আৰু পথ সুৰক্ষা বিষয়ত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ সন্মুখত নো হেলমেট নো এণ্ট্ৰি শীৰ্ষক ফলকো স্থাপন কৰা হৈছে। একেদৰে হায়াত ইনষ্টিটিউট অৱ নাৰ্ছিং এডুকেশ্যন চেণ্টাৰত 300গৰাকী প্ৰশিক্ষাৰ্থী আৰু টাটা কেপিটেলৰ উলুবাৰীস্থিত কাৰ্যালয়ত শতাধিক লোকক হেলমেট আৰু ছিট বেল্ট ব্যৱহাৰ, মদ্যপান আৰু মোবাইল ফোন এৰাই চলা, নিয়ন্ত্ৰিত গতিত বাহন চলোৱা আৰু পথ চিহ্ন মানি চলাৰ বিষয়ে হাতে কলমে শিক্ষা প্ৰদান কৰা হয়। পৰিবহণ বিভাগে অনাগত দিনসমূহতো সকলো বাহনৰ গৰাকীক নথিপত্ৰসমূহ সঠিক কৰি কৰকাটল আদায় দি দায়িত্বশীল নাগৰিক হিচাপে সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।